Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব recognizing prime and composite numbers তো আমি previous sessionত তো ভিডিও সেশন আছিল তাতে আমি prime number কি হয় তাৰ বিষয়ে আমি ভালদৰে ডিসকাশন কৰিলো এনেকা ধৰণৰ স্পেশাল নাম্বাৰ যাৰ only one আৰু itself এৰে আমি তাৰ নিজৰ লগতে তাক আমি ডিভাইড কৰিব পাৰো আৰু বেলেগ কোনো নাম্বাৰ ডিভাইড কৰিব নোৱাৰো or in other words আমি ক'ব পাৰো যে এটা prime number দুটা ফেক্টৰছ থাকিব যিটো হ'ব prime number তাৰ ফেক্টৰছ কিটা হ'ব 1 আৰু নিজে হৈ যাব তাৰ এটা ফেক্টৰ ঠিক আছে তো আজি এটা নতুন আইডিয়া এটা আহি যাব কম্পোজিট নাম্বাৰটো কি হয় এন্ড তাৰ পিছত আমি প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ কেনেকৈ ৰেকগনাইজ কৰে মানে কেনেকৈ হেতু আমি বাছি উলিয়াব পাৰো হেতু আমি চেক কৰিম যেহেতু ভিডিও সেশন হয় এটা ভিডিও আছে তো আমি ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম যে ভিডিওটোত কি নুবুজাই আছে সো লেটস ষ্টাৰ্ট Determine whether the following numbers are prime, composite, or neither. So just as a bit of তো ইয়াতে কোৱেশ্চনটো দিছে determine whether the following numbers তো ইয়াতে আমাক চাৰিটা নাম্বাৰ দিছে 24 দিছে 2 দিছে 1 দিছে আৰু 17 দিছে ঠিক আছে এই চাৰিটা নাম্বাৰ দিছে আমাক সুধিছে এই চাৰিটাৰ ভিতৰত কোন কিটা নাম্বাৰ হৈছে প্ৰাইম নাম্বাৰ কোন নাম্বাৰ হৈছে কম্পোজিট নাম্বাৰ আৰু কোনটো নাম্বাৰ এনেকা হৈছে যোনটো প্ৰাইম নাম্বাৰো নহয় আৰু কম্পোজিট নাম্বাৰো নহয় review, a prime number is a natural number, so one of the counting numbers 1, 2, 3, 4, 5, 6, so on and so forth, that has exactly two factors. So its factors are 1 and itself. 1 তো আমি অলৰেডি প্ৰাইম নাম্বাৰৰ কথাটো পাতিয়ে থৈছো ইন ডেপথ লাষ্ট ভিডিও সেশনটোতে তো প্ৰাইম নাম্বাৰছ এনেকা ধৰণৰ স্পেশাল টাইপ অফ কাউন্টিং নাম্বাৰছৰ পৰা আমি উঠাওঁ যোনটো হৈছে আমাৰ 1 2 3 4 5 6 7 8 তো এইবোৰ কাউন্টিং নাম্বাৰছ মই কেইটামান স্পেশাল নাম্বাৰ উঠাইছো যাৰ দুটা ফেক্টৰছ থাকিব ঠিক আছে এটা ফেক্টৰ হৈছে 1 আৰু আনটো ফেক্টৰ হৈছে itself নিজকে ডিভাইড কৰিব ঠিক আছে সো এই দুটা হৈছে টু ফেক্টৰছ ফাইন এটো আমাৰ প্ৰাইম নাম্বাৰৰ ডেফিনিশ্যন and itself. So an example of a prime factor is 3. There's only two natural numbers that are divisible into 3. 1 and 3. তো ঠিক তেনেকৈ আমি কেইটামান এক্সাম্পলছৰ কথা পাতিছিলোঁ 2 হৈছে এটা প্ৰাইম নাম্বাৰ বিকজ 2ক আমি খালি 1 এৰে ডিভাইড কৰিব পাৰোঁ আৰু নিজৰ লগতে ডিভাইড কৰিব বেলেগ কোনো নাম্বাৰে ডিভাইড কৰিব নোৱাৰোঁ 3কো আমি 1ৰ লগত ডিভাইড কৰিব পাৰিম আৰু নিজৰ লগতে ডিভাইড কৰিব পাৰিম 3 তো এইবোৰ হৈ গৈছে আমাৰ প্ৰাইম নাম্বাৰছ 5 এটা প্ৰাইম নাম্বাৰ হয় 7 এটা প্ৰাইম নাম্বাৰ হয় ঠিক আছে তাৰপিছত 11 আহি যায় 13 আহি যায় 17 আহি যায় তো এইবোৰ হৈছে আমাৰ প্ৰাইম নাম্বাৰছ Another way to think about it is the only way to get 3 as a product of other natural numbers is 1 times 3. So it only has 1 and itself. A composite number is a natural number that has more than just 1 and itself as factors, and we'll see examples of that. এতিয়া নেক্সট কম্পোজিটৰ কি হৈ যায় কম্পোজিটৰ কেছত হৈ যাব more than two factors more than 2 factors হৈ যাব for example more than 2 factors এতিয়া যদি আমি 4ৰ কথা পাতো তো 4ৰ ফেক্টৰছবোৰ কি আছে 1 আছে 2 আছে 4 আছে তো তাৰ মানে কি 4ক 1 এ ডিভাইড কৰে 2 এ ডিভাইড কৰে 4 এ ডিভাইড কৰে তো more than 2 factors হৈ গ'ল ৰাইট 1 আৰু itselfটো আছে 1 আৰু itself মানে হৈ গৈছে 4 তো এই দুটা আছে তাতকৈ আৰু এটা এক্সট্ৰা ফেক্টৰ আছে যোনটো হৈছে 2 তো যেতিয়া এটা নাম্বাৰক more than 2 factors হৈ যাব যোনটো 1 আৰু itself হৈ গ'ল সেই যোনটো এক্সট্ৰা লগত মিলি পেলাই আৰু আমি তিনটা ফেক্টৰছ পালো সেই নাম্বাৰটোৱে ইয়াক কি বুলি ক'ব নন প্ৰাইম হৈ যাব তাৰমানে এইটো প্ৰাইম নাম্বাৰ নহয় এবাৰ এইটো হৈ যাব এটা কম্পোজিট নাম্বাৰ আমি নন প্ৰাইম বুলি নকওঁ আমি কম্পোজিট নাম্বাৰ বুলি কওঁ ইয়াৰ কথা আছে কম্পোজিট নাম্বাৰ কোৱা ইয়াৰ পিছত আমি আৰু ডিটেইলছত যেতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব তো একচুৱেলি কম্পোজিট নাম্বাৰবোৰ কি হৈছে প্ৰাইম নাম্বাৰ মিলাই পেলাই আমি কম্পোজিট নাম্বাৰ বনাওঁ And neither, we'll see an interesting case of that in this problem. So first, let's think about 24. So let's think about all of the, I guess you could think of it as the natural numbers or the whole numbers, although 0 is also included in whole numbers. Let's think of all of the natural counting numbers that we can actually divide into 24 without having any remainder. We'd consider those the factors. তো আমি 24 এৰে আৰম্ভ কৰিম তো 24 ফেক্টৰছখিনি ল'ব লাগিব তো আমি কি কৰিম ফেক্টৰ ট্ৰি ইউজ কৰিলোঁ এটা কথাটো ক্লিয়াৰ হয় যে 24 1 আৰু 24 ইজিলি ডিভাইড কৰিব এইটোতো হয় আৰু বেলেগ নাম্বাৰ কি হ'ব পাৰে তো 2 এ ইয়াক ডিভাইড কৰিব পাৰিব না নাই ইয়েস 2 টাইমছ 12 হৈছে 24 তাৰমানে 24ক ইজিলি আমি 2 ৰে ডিভাইড কৰিব পাৰিম 3 ৰে পাৰিম নে নাই ডেফিনেটলি পাৰিম 3 8 যা 24 তাৰ পিছত 4 ৰে পাৰিম নাই ইয়েস 4 6 যা 24 5 ৰে নাহিব বিকজ লাষ্টৰ ডিজিটটো যেহেতু হৈছে 4 5 ৰে ডিভিজিবল হ'বলৈ কাৰণে আইদাৰ 5 হ'ব লাগিব নহলে 0 হ'ব লাগিব
নেক্সট আহি গ'ল আমাৰ 6 6এৰে হ'বনে নাই য়েছ 6 টাইমছ 4 হৈ গৈছে আমাৰ 24 6 4 is 24 ঠিক আছে আৰু নেক্সট কি হৈ গ'ল 7 7এৰে নাযাব বিকজ 7 3 is 21 হয় 7 4 is 28 হয় 21 আৰু 28ৰ মাজত আছে 24 অবভিয়াছলি 7 হ'ব নোৱাৰে 8 8 হ'ব পাৰে নাই য়েছ 8 3 is 24 হয় তো তাৰমানে ইয়াৰ এটা ফেক্টৰ হৈ গ'ল 8 তাৰপিছত 9 9টো নাযায় তাৰপিছত 10 নাযাব 11 নাযাব 12 যাবনে নাই য়েছ 12 2 is 24 ইয়াৰ আৰু এটা ফেক্টৰ হৈ গ'ল 12 আৰু বেলেগ আৰু ফেক্টৰ আহিব নাই আই ডোন্ট থিংক সো আৰু ফেক্টৰছ আহিব তো ইয়াৰে কি হৈ গ'ল 1 2 3 4 5 6 7 8 বহুতখিনি পালোঁ আমি বহুতখিনি ফেক্টৰছ পালোঁ যিহেতু মোৰ দেন 2 ফেক্টৰছ হৈ গ'ল 1 আৰু 24তকৈ বাঢ়ি গ'ল তো ডেফিনেটলি আমাৰ 24টো হৈ যাব এটা কম্পোজিট নাম্বাৰ ঠিক আছে তো এইটো আমি ইজিলি উলিয়াই দিলোঁ Well, clearly it is divisible by 1 and 24. In fact, 1 times 24 is equal to 24. But it's also divisible by 2. It's also divisible by 2. 2 times 12, 2 times 12 is 24, so it's also divisible by 12. And it is also divisible by 3. 3 times 8 is also equal to 24. And even at this point, we don't actually have to find all of the factors to realize that it's not prime. It clearly has more factors than just 1 and itself. So then it is... তো ইয়াতে অবভিয়াছলি আমাক খালি আইডেণ্টিফাই কৰিব দিছে প্ৰাইম নাম্বাৰ আৰু কম্পজিট নাম্বাৰ কি হয় অলদো এইটো আমি ভাল প্ৰেক্টিছ হয় গোটেইখিনি আমি ফেক্টৰছ ওলাই ল'লোঁ বাট এটা বস্তু ক্লিয়াৰ হয় যে দুটাতকৈ ফেক্টৰ যদি বেছি হৈ যায় অট'মেটিকেলি কম্পজিট নাম্বাৰ হ'বই হ'ব বিকজ আমি ইয়াতে দেখাই পাইছোঁ 1 আৰু 24 বাদ দি 2ৰেও ডিভাইড হৈ আছে ৰাইট আমি বাকী 3 4 6 8 12 এইখিনি নেচালেও হৈ গ'লহেঁতেন আমি ডাইৰেক্টলি ক'ব পাৰোঁ যিহেতু ইয়াতে অলৰেডি মোৰ দেন 2 ফেক্টৰছ হৈ গৈছে তেনেহ'লে ডেফিনেটলি আমাৰ 24টো এটা কম্পজিট নাম্বাৰ হ'ব এইটো প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে clearly going to be composite. This is going to be composite. Now, let's just finish factoring it just since we started it. It's also divisible by 4, and 4 times 6 had just enough space to do that. 4 times 6 is also 24. So these are all of the factors of 24, clearly more than just 1 and 24. And now let's think about 2. Well, the non-zero whole numbers that are divisible into 2, well, 1 times 2 definitely works, 1 and 2, but there really aren't any others that are divisible into 2. And so it only has 2 factors, 1 and itself, and that's the definition of a prime number. So তোৰ কথাটো আমি অলৰেডি ইন ডেপথত পাতিয়ে থৈছোঁ তোৰ দুটা ফেক্টৰছে আছে এটা ফেক্টৰ হৈছে 1 আৰু 1টো ফেক্টৰ হৈছে 2 তো তাৰমানে 2 হৈ যাব এটা প্ৰাইম নাম্বাৰ 2 is prime. 2 is prime. And 2 is interesting because it is the only even prime number. Only even. আৰু ইয়াতে এটা বহুত ভাল এক্সেপশ্যন আছে এক্সেপশ্যন মানে এইটো এটাই প্ৰাইম নাম্বাৰ আছে যোনটো ইভেন নাম্বাৰ হয় অনলি ইভেন প্ৰাইম নাম্বাৰ ঠিক আছে আমাৰ মেথছত এনেকুৱা কোনো এতিয়ালৈকে প্ৰাইম নাম্বাৰ পোৱা নাই যোনটো ইভেন নাম্বাৰ হয় ঠিক আছে এক্সেপ্ট 2 is the only exception only even prime number. And that might be common sense to you because by definition, an even number is divisible by 2. An even number is divisible by 2. So 2 is clearly divisible by 2. That's what makes it even. But it's only divisible by 2 and 1. So that's what makes it prime. But anything else that's even is going to be divisible by 1 itself, and 2. Any other number that is even is going to be divisible by 1 itself and 2. So by definition, it's going to have 1 in itself and something else. So it's going to be composite. So 2 is prime. Every other even number other than 2 is composite. Now here's an interesting case. এটা এইটোৱে কৈছে 2 যেহেতু হৈছে এটা অনলি ইভেন প্ৰাইম নাম্বাৰ এতিয়া বাকী জিএ নাম্বাৰ আমি লওঁ ইভেন নাম্বাৰ যেনেকৈ 4 6 8 তাৰপিছত আহি গ'ল 10 12 যিমান ইভেন নাম্বাৰছবোৰ থাকিব এতিয়া এই ইভেন নাম্বাৰছবোৰ অবভিয়াছলি 2ৰে ডিভিজিবল হয় সেইকাৰণেতো আমি ইভেন নাম্বাৰ কওঁ এনি ইভেন নাম্বাৰ ইজ ডিভিজিবল বাই 2 তো যদি আমি 4টো লওঁ তেনেহ'লে কি হ'ব 4ৰ দুটা ফেক্টৰছ আহিব এটা হ'ব 1 আৰু 4 এইটোতো সদায় থাকিব যিহেতু এইটো ইভেন নাম্বাৰ হয় 2ৰেও ডিভিজিবল হৈ যাব তো তাৰমানে কি হৈ গ'ল মোৰ দেন 2 ফেক্টৰছ হৈ গ'ল তাৰমানে এনি ইভেন নাম্বাৰ যদি আমি লওঁ মোৰ দেন মানে
টুক বাদ দি যিয়ে ইভেন নাম্বাৰ লওঁ সেইবোৰ চব হৈ যাব আমাৰ কম্পজিট নাম্বাৰ চ' তাৰমানে 4 6 8 12 এইবোৰ চব হৈ গৈছে কম্পজিট নাম্বাৰছ ঠিক আছে এতিয়া নেক্সট আহি যাওঁ আমি এটা ইণ্টাৰেষ্টিং নাম্বাৰ যোনটো হৈছে আমাৰ 1 ৰ বিষয়ে আমি অলৰেডি কৈছোঁ এতিয়া 1ৰ ফেক্টৰ কি হ'ব 1ৰ ফেক্টৰ মাত্ৰ এটাই আছে যোনটো হৈছে 1 ইজ ডিভিজিবল বাই 1 আমি যদি কওঁ 1 ইজ ডিভিজিবল বাই ইটছেল্ফ ছেম টু ছেম হয় বিকজ ইটছেল্ফ মানিটো 1 হৈছে তো ইয়াৰ এটাই ফেক্টৰ আছে তো প্ৰাইম নাম্বাৰৰ ডেফিনেশ্যনত কি হয় 1 এণ্ড ইটছেল্ফ তাৰমানে দুটা ফেক্টৰ্ছ লাগিব কম্পালচৰি হয় দুটা ফেক্টৰ্ছ লাগিব এটা 1 হ'ব লাগিব আৰু এটা ইটছেল্ফ হ'ব লাগিব আৰু দুটা ফেক্টৰ্ছ মানে দুটা ইউনিক হ'ব লাগিব যিহেতু 2 লৈছোঁ 2 ইয়াতে আমাৰ দুটা ফেক্টৰ্ছ পাইছোঁ 1 and 2 এই দুটা ইউনিক হয় 1 আৰু 2 ডিফাৰেণ্ট নাম্বাৰ হয় ঠিক তেনেকৈ 3 কেছত আমি দুটা ফেক্টৰ পাইছোঁ 1 and 3 দুটা ডিফাৰেণ্ট নাম্বাৰ হয় এতিয়া যদি আমি 1ৰ কেছৰ কথা পাতোঁ 1ৰ কেছত কি হ'ব এটাই ফেক্টৰ আছে যোনটো হৈছে 1 ইজ ডিভিজিবল বাই 1 and 1 ইজ অলছ' ডিভিজিবল বাই ইটছেল্ফ এইটোতো হয় বাট ইয়াতে আমি ইটছেল্ফ মিনিংটো হৈছে 1 মানে ইয়াৰ এটাই ফেক্টৰ আছে যিহেতু এটাই ফেক্টৰ আছে অবভিয়াছলি প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে নট এ প্ৰাইম তো আমিতো কৈ দিম নট এ প্ৰাইম নাম্বাৰ ঠিক আছে যদি প্ৰাইম নাম্বাৰ নহয় মই কৈছোঁ যদি প্ৰাইম নাম্বাৰ নহয় অট'মেটিকেলি কম্পজিট নাম্বাৰ বাট ইয়াতে এটা প্ৰব্লেম আছে তো ইয়াতে এটা প্ৰব্লেম কি আছে কম্পজিট নাম্বাৰ হ'বৰ কাৰণে কি কৈছে মোৰ দেন 2 ফেক্টৰ্ছ হ'ব লাগিব যিহেতু আমাৰ ইয়াতে 1ৰ কেছত এটাই ফেক্টৰ আছে মোৰ দেন 2টো নাহিলেই তো এইটো কি হৈ গ'ল নট এ কম্পজিট চ' এইটো কম্পজিট নাম্বাৰতো নাহে তো 1 এটা স্পেচিয়েল টাইপ অফ নাম্বাৰ হয় যোনটো প্ৰাইম নাম্বাৰো নহয় আৰু কম্পজিট নাম্বাৰো নহয় 1 is only divisible by 1. So it is not prime, technically, because it is not, it only has one. It only has 1 as a factor. It does not have 2 factors. 1 is itself, but in order to be prime, you have to have exactly 2 factors. 1 has only 1 factor. In order to be composite, you have to have more than 2 factors. You have to have 1 yourself and some other things. So it's not composite. So 1 is neither prime nor composite. 1 is neither. And then finally we get to 17. 17 is divisible. 17 is divisible by 1 and 17. It's not divisible by 2, not divisible by 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, or 16. নেক্সট আমাৰ আহি যায় 17ৰ কেইটা ফেক্টৰ্ছ থাকিব 17ৰ এটা ফেক্টৰ হ'ব 17 আৰু এটা হ'ব 17 সেইটোতো ক্লিয়াৰ হয় এতিয়া 1 and 17ৰ মাজত আমি যিয়ে নাম্বাৰ লওঁ কি সেই নাম্বাৰটোৱে 17ক কেতিয়াও ডিভাইড নকৰে 2 নকৰে 3 নকৰে 4 5 চেক কৰি চাব পাৰা 1 by 1 ঠিক আছে টাইম উলিয়াই পেলাই এইটো চেক কৰি চাবা গোটেইকেইটা 1 আৰু 17ৰ ভিতৰত যিমানখিনি নাম্বাৰ আছে 2 3 4 5 6 16লৈকে 2ৰ পৰা 16লৈকে যিমান নাম্বাৰছ আছে 17ক ডিভাইড কৰিবা তো এইটো ৰিমাইণ্ডাৰ কেতিয়াও 0 নাহে তো ৰিমাইণ্ডাৰ 0 নাহাৰ মিনিংটো হৈছে সেইকেইটা নাম্বাৰ ফেক্টৰ হ'ব নোৱাৰে তো তাৰ মানে 17ৰ কেছত আমাৰ দুটাই ফেক্টৰ থাকিব 1 and 17 যোনটো প্ৰাইম নাম্বাৰৰ ডেফিনেশ্যনত ফিট হৈ আছে সেইকাৰণে আমি ইয়াতে অলৰেডি কৈ থৈছিলোঁ যে 17 হৈছে এটা প্ৰাইম নাম্বাৰ ঠিক আছে So it has exactly 2 factors 1 and itself so 17 is once again 17 is prime তো এইটো আছিলে আমাৰ আজিৰ সেশনটো তো আমি কি কৰিলো এটা নতুন কনসেপ্টৰ বিষয়ে গম পালো যেটো হৈছে আমাৰ কম্পোজিট নাম্বাৰ এনেকা ধৰণৰ নাম্বাৰ হৈছে যেটো প্ৰাইম নাম্বাৰ নহয় আৰু প্ৰাইম নাম্বাৰ নোহোৱাৰ লগতে ইয়াৰটো ক্ৰাইটেৰিয়ান ফুলফিল কৰিব লাগিব যে ইয়াৰ মোৰ দেন 2 ফেক্টৰছ থাকিব লাগিব দুটা ফেক্টৰতকৈ যদি বেছি থাকে তেনেহলে হেতু হৈ যাব আমাৰ কম্পোজিট নাম্বাৰ সেইকাৰণে আমাৰ গুটেইবোৰ ইভেন নাম্বাৰ যিমানবোৰ ইভেন নাম্বাৰ আছে হেবোৰ একচুয়ালি কম্পোজিট নাম্বাৰতে পৰি যায় বিকজ সেই ইভেন নাম্বাৰবোৰ টুক বাদ দি 2 to এটা স্পেশাল কেস হয় 2 হৈছে এটা অনলি প্ৰাইম ইভেন প্ৰাইম নাম্বাৰ হয় 2 বাদ দি বাকি যিমান ইভেন নাম্বাৰছবোৰ আছে সববোৰ হৈছে কম্পোজিট নাম্বাৰছ বাকি অড নাম্বাৰছবোৰো হ'ব অড নাম্বাৰছৰ কেছত আমাৰ হৈ গ'ল যেনেকা 6 অড নাম্বাৰছৰ কেছত হৈ গ'ল আমাৰ 15 তাৰ পিছত হৈ যাব আমাৰ 18 তাৰ পিছত 18 টো বাৰু ইভেন নাম্বাৰ হয় আৰু কি আহিব আমাৰ 27 আহি গ'ল এইবোৰ অড নাম্বাৰছ 51 তো এইবোৰ হৈছে কম্পোজিট নাম্বাৰছ ঠিক আছে কম্পোজিট নাম্বাৰছ কাৰণ ইহঁতৰ মোৰ দেন 2 ফেক্টৰছ থাকিব 1 হৈছে এটা ভেৰি স্পেশাল টাইপ অফ কেস 1 এনেকা এটা নাম্বাৰ হয় যোনটো প্ৰাইম নাম্বাৰো নহয় কম্পোজিট নাম্বাৰো নহয় তো এটা এক্সাম্পল আছে এইটো মনত ৰাখা একদম ইজি হয় ইয়াতে বহুত ইম্পৰ্টেন্ট সদায় মনত ৰাখিবা 1 is neither prime nor composite so এইটো আছিল আমাৰ আজিৰ সেশনটো so see you in the next session thank you